মহাদেৱ জয় মা কামাখ্যা শৈৱ মহাসংঘৰ একমাত্ৰ অফিচিয়েল ইউটিউব চেনেল শৈৱ মহাসংঘ অফিচিয়েললৈ আপোনালোকক স্বাগতম। অম্বুবাচী মহামেলা 2024 কামাখ্যা ধামত আড়ম্বৰপূৰ্ণভাৱে আধ্যাত্মিকতাৰ মাজত লীন যোৱা এক মহামেলাই হৈছে অম্বুবাচী মেলা। সমগ্ৰ পৃথিৱীৰ ভিতৰত এক ব্যতিক্ৰমী শক্তিপীঠ হৈছে মা কামাখ্যা। এই মা কামাখ্যা মন্দিৰত 7 আহাৰৰ পৰা অম্বুবাচী মহামেলাৰ আয়োজন কৰা হয়। ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল আহি এই মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলাত একত্ৰিত হয়। ভাৰতৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশ বিদেশৰ পৰা অহা ভক্তসকলে এই সময়খিনিত সাধনাৰ অৰ্থে সিদ্ধি লাভ কৰিবৰ বাবে মা কামাখ্যা মন্দিৰত একত্ৰিত হৈ এক ব্যতিক্ৰমী পৰিৱেশৰ সূচনা কৰে, এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। আপোনালোকে দেখিবলৈ পাইছে লাখ লাখ ভক্ত আগমন ঘটিছে, ভক্ত আহিছে, ভক্ত গৈছে, লানি নিচিগা ভক্তৰ ভিৰ। সাধু সন্তসকলে বহি তেওঁলোকৰ নিজৰ নিজৰ কামত আধ্যাত্মিক ক্ষেত্ৰখনত অধিক ক্ষিপ্ৰতাৰে কাম কৰিব পৰাকৈ আধ্যাত্মিক ক্ষেত্ৰখনত উত্তৰণৰ কাৰণে সাধনাত সিদ্ধি লাভ কৰিবৰ কাৰণে সাধু সন্তসকল একত্ৰিত হৈছে। লানি নিচিগা ভিৰত প্ৰায় 4 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি আমি গৈ মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ পালোহি আৰু মা কামাখ্যা মন্দিৰৰ চৌপাশ প্ৰদক্ষিণ কৰিবৰ উদ্দেশ্যে আমি একত্ৰিত হৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে, হাজাৰ হাজাৰ ভক্ত একত্ৰিত হৈছে আৰু ৰ'বলৈ আচলতে খন্তেকৰ কাৰণে ৰ'বলৈ ইয়াত স্থান নাই, অকণমানো স্থান নাই। সুন্দৰভাৱে মা কামাখ্যা মন্দিৰক সজাই তোলা হৈছে, বিভিন্ন আলোকসজ্জাৰে মা কামাখ্যা মন্দিৰভাগ সজাই তোলা হৈছে। আপোনালোকে দেখিবলৈ পাইছে বহুত মা কামাখ্যাৰ বাহিৰত থকা প্ৰতিমূৰ্তি ভক্তসকলৰ বাবে মুকলি কৰি থোৱা হৈছে। ভক্তসকলে সেৱা কৰি নিজৰ মনোভীষ্ট সিদ্ধি লাভৰ কাৰণে প্ৰাৰ্থনা কৰিছে। এইসোপা বহুত পাৰ, এইখিনি পাৰ মাৰ মন্দিৰৰ ওপৰত ছাদত বহি আছে। মাৰ এইকেইদিন ভিতৰত কোনো ধৰণৰ পূজা পাৰ্বণ নোহোৱাকৈ মাক দুৱাৰ বন্ধ থাকে। ভক্তসকলে বাহিৰতে থাকি মাৰ আশীষ পাবৰ কাৰণে আহে আৰু সাধকসকলে সাধনাত সিদ্ধি লাভ কৰিবৰ কাৰণে আহে। এই আপোনালোকক দেখুৱাইছোঁ, তাতে বহি ধ্যানত বহি আছে সাধকসকলে, বিভিন্ন মন্ত্ৰ জপ কৰিছে, মানস পূজা কৰিছে। মানস পূজাৰ জৰিয়তে সিদ্ধি লাভ কৰিবৰ কাৰণে তেওঁলোকে সুপুৰুষাৰ্থ কৰিছে। কি এক সুন্দৰ বাতাবৰণ, আধ্যাত্মিকতাৰ মাজত বিলীন হ'ব পৰাকৈ সুন্দৰ বাতাবৰণ দেখিবলৈ পাইছে। এয়া সাধনাত লীন হৈ আছে এজন সাধু। মাৰ মন্দিৰত বাহিৰৰ পৰা সেৱা কৰি আমি লাহে লাহে কৌটিলিংগৰ ফালে আগবাঢ়িলোঁ, কৌটিলিংগ মন্দিৰৰ ফালে আগবাঢ়িছোঁ। এয়া অলপ সেইফালে যোৱা সময়খিনি আমাৰ আন্ধাৰ হৈ গৈছে। আমি এবাৰ দেৰিকৈ গৈছিলোঁ। কৌটিলিংগ য'ত মহাদেৱৰ লিংগৰ মন্দিৰ আছে আৰু যথেষ্ট সাধু সন্ত তাত একত্ৰিত হৈছে। তাত কিছু স্থান আছে, জেগা আছে য'ত নেকি বহু সাধু সন্ত একেলগে বহিব পাৰে। কৌটিলিংগ মন্দিৰৰ প্ৰায় সন্মুখত আমি আগবাঢ়ি গৈ আছোঁ। পাওঁ অৱস্থা, তাত বহু সাধু সন্ত আহি একত্ৰিত হৈ নাম প্ৰসংগ কৰিছে আৰু লগতে তাত ভোগৰ ব্যৱস্থা কৰা হৈছে। সাধু সন্তসকলক ভোগৰ ব্যৱস্থা কৰা হৈছে আৰু ভোগ প্ৰসাদ বিতৰণ কৰা হৈছে। প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন NGOৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সেৱা কাৰ্যসূচী আগবঢ়াইছে। কৌটিলিংগ মন্দিৰতে আমিও ভোগ গ্ৰহণ কৰিলোঁ। সাধু সন্তসকলৰ লগতে ভক্তসকলৰ লগতে বিভিন্ন স্থানত চলি থকা ভক্তসকলৰ কীৰ্তন, নাম প্ৰসংগ আদি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ জৰিয়তে আপোনালোকে ঘৰতে বহি এই সুন্দৰ অনুষ্ঠানভাগ উপভোগ কৰিবলৈ পাইছে।
এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ অঘোৰ সাধকসকলে মা শ্মশান কালী মন্দিৰত কি ধৰণে সিদ্ধি লাভৰ কাৰণে সাধনা কৰিছে। আপোনালোকে চাওক, বিভিন্ন দ্ৰব্যৰে অঘোৰ সাধকসকলে যজ্ঞ কৰাৰ দৃশ্য। নিৰ্দিষ্ট এটা জেগাতে ৰখি নাথাকি সমগ্ৰ মন্দিৰভাগ কামাখ্যাৰ লগতে অন্যান্য মন্দিৰত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে আপোনালোকক দেখুৱাবৰ কাৰণে আমি গোটেই প্ৰায় সকলোবিলাক মন্দিৰ দৰ্শন কৰিলোঁ আৰু তাত থকা ভক্তসকলৰ আধ্যাত্মিক কাম কাজবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি এই ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া আমি গৈ আছোঁ ভুৱনেশ্বৰী মন্দিৰৰ দিশে আৰু ভুৱনেশ্বৰী মন্দিৰৰ বাতাবৰণ চাওঁ। অম্বুবাচীৰ এই দিনকেইটাত কেৱল উমানন্দ মন্দিৰৰ দুৱাৰহে খোলা থাকে। উমানন্দ মন্দিৰতহে পূজা পাৰ্বণ অনুষ্ঠিত হয়, কিয়নো মা কামাখ্যাৰ ভৈৰৱ হ'ল উমানন্দ আৰু উমানন্দ মা কামাখ্যাৰ ভৈৰৱ হোৱাৰ বাবে তেওঁ জাগ্ৰত অৱস্থাত থাকিব লগা হয় আৰু তেওঁ নিত্য পূজা এইকেইদিনত হৈ থাকে। বহুত সুন্দৰভাৱে ভুৱনেশ্বৰী মন্দিৰভাগ সজাই তোলা হৈছে। অতি জাগ্ৰত শক্তিপীঠৰ ভিতৰত অন্যতম শক্তিপীঠ ভুৱনেশ্বৰী মন্দিৰ, য'ত বিভিন্ন সাধকে সিদ্ধি লাভ কৰিছিল। আৰু এই মন্দিৰৰ আটাইতকৈ মহত্বপূৰ্ণ গুৰুত্বটো হৈছে যে ইয়াত এচটা ওখ শিল আছে, যি ছটা শিলৰ পৰা ব্ৰহ্মপুত্ৰ আৰু লগতে গুৱাহাটীৰ এটা অংশ উত্তৰ গুৱাহাটী সম্পূৰ্ণৰূপে তাৰ পৰা দেখা পোৱা যায়। এই মন্দিৰতে সাধক পদ্মনাভ ভট্টাচাৰ্য বিদ্যাবাগীশে সিদ্ধি লাভ কৰিছিল, নিগমানন্দ সৰস্বতীয়ে সিদ্ধি লাভ কৰিছিল। এই শিলাখণ্ডত আমিও অলপ দেৰি বহিলোঁ, বহি ভগৱত চিন্তা কৰিলোঁ, তাত অলপ ধ্যান ধাৰণা কৰা হ'ল। শেহত তাৰ পিছদিনা ৰাতিপুৱা আমিও মন্দিৰৰ পৰা ঘৰমুৱা উভতনি যাত্ৰা কৰিলোঁ। যাত্ৰাৰ আগতে আমি বিহাৰ, নেপাল আৰু অৰুণাচল প্ৰদেশৰ শৈৱ মহাসংঘ কাম কাজ আগুৱাই নিবৰ বাবে আমাৰ নেশ্যনেল কোঅৰ্ডিনেটৰসমূহৰ লগত আলোচনা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল পালে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভক্তসকলৰ বাবে ভিডিঅ'টো আগুৱাই দিব আৰু আমাৰ লগত জড়িত থাকিব। শৈৱ মহাসংঘই সদায় ভক্তি কিদৰে সম্প্ৰসাৰিত হ'ব পাৰে তাৰ বিষয়ক বিভিন্ন ধৰণৰ ভিডিঅ'ৰ জৰিয়তে অনাগত দিনত ভাল ভাল ভিডিঅ' আপোনালোকলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ। জয় মা কামাখ্যা।